মা দেউতা নোহোৱা হোৱাৰ পৰা মনত ফূৰ্তি নোহোৱা হ'ল। বাপেক মাক মৰিব পৰা মনবোৰ কিবা ফূৰ্তি নাই। বহুত দুখ কৰি খাব লগা হ'ল মা দেউতা মৰাৰ পৰা। এতিয়াতো আৰু মানে বহুত দুখ কৰি খাবলগীয়া হ'ল মাক বাপেক মৰাৰ পৰা। খাবলৈ একো নাই, অকল টেঙা আম খাই পেট ভৰাব লগা হৈছে। ভাগৰো লাগিছে, পানীও লাগিছে পাই। হয় নেকি? টেঙাখন খোৱা হৈছে, অকল টেঙাই খাই আছো লাগিছে আৰু কাম বৰ দুখ কাম হৈছে। বৰষুণ দিলে ৰাতি তিৰপালখনৰ তলত সোমাই বহি থাকোঁ। পথাৰত কোৰ মাৰি জেউৰা অকলেই ভেটিলোঁ। দুগৰাকী ভগ্নীৰ জীৱনৰ কৰুণ কাহিনী। নাজিৰা সমষ্টিৰ শিমলুগুৰিৰ বালিগাঁৱৰ দুগৰাকী ভগ্নীৰ জীৱনৰ কৰুণ গাথা। জৰাজীৰ্ণ ভঙা জুপুৰিতে বছৰ বছৰ ধৰি দিন অতিবাহিত কৰিছে। এমুঠি অন্নৰ বাবে আনৰ ঘৰত ধান মাৰি পেটৰ ভাতমুঠি মোকলাইছে। শুবলৈ নাই বিচনা। ভঙা জুপুৰিত বোকাময় মাটিতে নিজৰ বিচনা ভাবি শুৱে। চৰকাৰী অভিলাষী আঁচনিৰ পৰাও বঞ্চিত হৈ আহিছে। ছবিয়ে কেতিয়াও মিছা কথা নকয়। দৃশ্যসমূহলৈ মন কৰক। ভঙা উৱলি যোৱা পজাতেই দুই ভগ্নীয়ে জীৱন কটাইছে। কেতিয়াবা অন্নমুঠিৰ বাবে আনৰ ঘৰত ধান মাৰে, কেতিয়াবা লঘোণে থাকে। মাজে সময়ে গাঁৱৰ দুই এজন যুৱকে সহায় কৰে দুই ভগ্নীক। নাজিৰাৰ শিমলুগুৰিৰ বালিগাঁৱৰ এই দুই ভগ্নীৰ কৰুণ গাথা শুনিলে আপোনাৰো দুচকুত বৈ আহিব চকুলো। নাজিৰা সমষ্টিৰ অন্তৰ্গত ৰমণী পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ শিমলুগুৰিৰ বালিগাঁৱৰ হীৰা বৰগোহাঁই ওৰফে হীৰামাই আৰু অঞ্জু বৰগোহাঁই ওৰফে সোমেশ্বৰীয়ে বছৰ বছৰ ধৰি জীৱন কটাইছে ভঙা জুপুৰিত। বছৰ বছৰ ধৰি গোহালি সদৃশ ঘৰত বাসস্থান কৰিছে দুই ভগ্নীয়ে। বৰষুণ ধুমুহা আহিলেই বিনিদ্ৰ ৰজনী কটাই দুই ভগ্নীয়ে। উৱলি গৈছে ঘৰৰ টিনপাত, ভাঙি গৈছে ঘৰৰ বেৰ। মানসিকভাৱেও সুস্থ নহয় দুই ভগ্নী। যেনে তেনে দুবেলা দুমুঠি গোটাই জীৱন নিৰ্বাহ কটাইছে দুই ভগ্নীয়ে। ৰ'দ বৰষুণতেই দুবেলা দুমুঠি ৰান্ধে দুই ভগ্নীয়ে। দুই ভগ্নীৰ জীৱনৰ কৰুণ কাহিনীক সেই অঞ্চলৰে উদীয়মান যুৱক অপূৰ্ব গগৈৰ সহায়ত আমি পাব্লিক অপিনিয়নৰ জৰিয়তে ৰাইজৰ মাজলৈ আগবঢ়াই দিছিলোঁ। আৰু ইয়াৰ পাছতেই দুয়োগৰাকী আইতাক বিভিন্নজনে সহায়ৰ হাত আগবঢ়াবলৈ ওলাই অহা পৰিলক্ষিত হৈছে। বিশেষকৈ দুয়োগৰাকী আইতাক সহায় কৰিবলৈ ওলাই আহিছে সময় গগৈ। আমি আশা কৰিছোঁ দশক দশক ধৰি দুৰ্বিষহ জীৱন অতিবাহিত কৰা দুয়োগৰাকী আইতাই এটা নতুন জীৱন লাভ কৰিব।